বৰডুমচা বোকাপথাৰত অজগৰ সাপ উদ্ধাৰ বোকাপথাৰৰ পথাৰত খেতিয়কে হাল বাই থকা সময়ত প্ৰত্যক্ষ কৰে অজগৰডাল পিছত খেতিয়কে উদ্ধাৰ কৰি লৈ আনে বোকাপথাৰৰ মোহন মোৰাণৰ ঘৰত ইতিমধ্যে বন বিভাগক খবৰ দিয়া হৈছে আৰু স্থানীয় লোকে অজগৰডাল চবজি লয় পিছত বন বিভাগে মুকলি কৰি ডিগবৈ পেঙেৰী সংৰক্ষিত বনাঞ্চলত মাৰ্কেটৰ পৰা অনুভৱে জনাইছে খবৰ আমি যে বোকাপথাৰ ৰঞ্জন মোৰাণে খবৰ দিছিলে অফিচত খবৰ দিছিলে আমাৰ ৰেঞ্জ অফিচত যে সাপটো পথাৰত হল বাই থাকোঁতে সাপটো ওলালে ওলোৱাৰ পাছত সেই ধৰি কিনে ঘৰত থৈ দিলে থোৱাৰ পাছত আমাক জনালে জনাৰ পাছত আমি গৈ পেলাই আনিলোঁ এতিয়া আনি পেলাই সাপটো আমি ডিগবৈ ৰিজাৰ্ভত মিলাই দিওঁ পোৱালিটো ওজন 2 কেজি বোকাপথাৰ ৰঞ্জন মোৰাণ ঘৰৰ পৰা আমি 9টা বজিমান সময়ত আনিছোঁ বোকাপথাৰ পৰা